পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তাল বিলাসীপাৰা থানাৰ চৌহদ থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত থিতাতি নিহত হয় এটি শিশু বিলাসীপাৰাৰ হাতীপোতা 2 খণ্ডত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা নিহত শিশুটি বামুনপাৰা 5 নং খণ্ডৰ তালেফ আলীৰ 5 বছৰীয়া কন্যা নিজৰৰ নেচা ঘটনাক কেন্দ্ৰ কৰি নিশা উত্তেজিত ৰাইজ আৰু ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ নিহত শিশুটিৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰ লগতে অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম বন্ধ কৰাৰ দাবী কৰে প্ৰতিবাদকাৰীয়ে জনাবাৰ অতি মৰ্মান্তিক আৰু দুখজনক ঘটনা যে বিলাসীপাৰা চহৰৰ মাজমজিয়াত আপোনাৰ বিলাসীপাৰা পুৰণি বজাৰত মানে অবৈধভাৱে কিন্তু ট্ৰেক্টৰ চলি আছে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন সময়ত এই অবৈধভাৱে ট্ৰেক্টৰ চলি থকাৰ বিৰুদ্ধে কিন্তু আমি এছপাৰক পত্ৰ প্ৰদান কৰি আছো দাবী উত্থাপন কৰি আছো যে বন্ধ কৰিব লাগে কিন্তু আজি অনাকাংক্ষিতভাৱে অবৈধভাৱে ট্ৰেক্টৰ মাটি কাটি আছিল আৰু অবৈধভাৱে ট্ৰেক্টৰ চলি থকা অৱস্থাত মজিৰন খাতুন নামৰ এজন 6 বছৰীয়া শিশু কিন্তু ট্ৰেক্টৰৰ তলত পৰি মৃত্যুবৰণ কৰে গতিকে ইয়াৰ দুৰ্ভাগ্যজনক কথা আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনাৰ আমি এক উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে দাবী উত্থাপন কৰিছোঁ যে যেহেতু বিলাসীপাৰাৰ মাজমজিয়াত ট্ৰেক্টৰ চলি থাকে ইয়াৰ লগত আমাৰ সন্দেহ হয় বিলাসীপাৰা আৰক্ষী প্ৰশাসন আৰু বিলাসীপাৰা ফৰেষ্ট বিভাগ আৰু শালগছা ফৰেষ্ট বিভাগ সম্পূৰ্ণৰূপে ইয়াৰ লগত জড়িত আছে গতিকে আমি এই ঘটনাৰ লগত কোন জড়িত আছে ট্ৰেক্টৰ অবৈধভাৱে কোনে চলাই আছে আৰু ইয়াৰ লগত যিসকল বালি মাফিয়া আছে এইসকলক 24 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে যিজন চালকে এই কণমানি শিশুজনীক হত্যা কৰিলে তেওঁক যদি 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি বিলাসীপাৰা চহৰৰ মাজমজিয়াত আমি স্থানীয় ৰাইজ লৈ বিলাসীপাৰাৰ বিভিন্ন দল সংগঠন লৈ কিন্তু আমি উত্তাল প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম বিলাসীপাৰাৰ পৰা নুৰ আফৰাজুল ইছলামৰ ৰিপৰ্ট এনিফাৰ 24